নকল এইটো চাওক লখিমপুৰ ৰেলৱে ষ্টেচন চাওক সৰু কিন্তু বঢ়িয়া মানে ষ্টেচনটো সৰু হয় কিন্তু দেখিবলৈ বৰ ধুনীয়া লখিমপুৰ যিটো টাউনৰ যিটো ষ্টেচন হয় সেইটো আৰু জংচনটো ইয়াত নাই জংচন আঁতৰলৈ আছে আৰু এখন ফ্লেগ এখন আছে চাওকচোন কিমান ডাঙৰকৈ তুলি দিছে আমাৰ ইণ্ডিয়ান ফ্লেগ এখন চাওক সেইখন দেখিছেনে সেইখন ফ্লেগখন এইখন চাওক সেইখন ফ্লেগখন দেখুৱাইছোঁ মই ৰ'ব ষ্টেচনৰ এইটো পাৰ্কিং এৰিয়া চাওক কিমান ডাঙৰ চাওক কিমান আহল বহল পাৰ্কিং এৰিয়াটো কিমান আহল বহল চাওক কিমান ধুনীয়া চাওক দেখিবলৈ চাওক আৰু ইয়াতে আছে ফ্লেগখন আপোনাৰ ফ্লেগখন চাওক কিমান ধুনীয়া লাগিছে চাওক আৰু ষ্টেচনৰ প্ৰৱেশ দুৱাৰটো এইপিনে আছে চাওক এইপিনেদি প্ৰৱেশ দুৱাৰটো ষ্টেচনৰ আৰু বন্ধুসকল এইটো চাওক এইটো হ'ল কাউণ্টাৰ য'ত নেকি মানুহে টিকেট সংগ্ৰহ কৰে চাওক এইটো হ'ল কাউণ্টাৰটো টিকেট কাটোতেতো অলপ হুলস্থুল হয়েই চাওক কিমান হুলস্থুল হৈছে চাওক টিকেট কাটোতে চাওকচোন মানুহে লাইন পাতি কেনেকৈ টিকেট কাটিছে চাওক এইটো হ'ল 1 নম্বৰ প্লেটফৰ্ম আৰু এইটোৰ পৰাই দিল্লী বম্বে কেলকাতা বাংগালোৰ যলৈ তলৈ ইয়াৰ পৰাই যাব পাৰে আৰু গুৱাহাটী ৰঙিয়া ইয়াৰ পৰাই যাব পাৰে এইটো প্লেটফৰ্মৰ পৰাই যাব পাৰে চাওক বন্ধুসকল লখিমপুৰ প্লেটফৰ্মটো ইমান ছুটি নহয় কমচে কম আধা কিলোমিটাৰমান দীঘল আছে কাৰণ কি ইয়াত মানে যিবিলাক বাহিৰৰ পৰা ট্ৰেইন আহে ট্ৰেইনবিলাকৰ ইয়াত মানে ক্ৰচিং হয় আৰু ক্ৰচিং হোৱাৰ কাৰণে এই প্লেটফৰ্মটো দীঘলকৈ বনাইছে চাওক লগৰ এজনক থ'বলৈ আহিলোঁ ইয়াত ট্ৰেইনত আৰু চাওক এইখিনি চাওক ট্ৰেইনখন এইখন যাব আৰু এখন ৰঙীয়া ট্ৰেইন হয় এজন লগৰজন বকুল গছ এজোপা বকুল গছ ন বকুল ষ্টেচনত এজোপা বকুল চাওক কিমান ধুনীয়াকৈ লাগি আছে চাওক কিমান ধুনীয়াকৈ লাগি আছে তাৰে বোলো কেইটামান ছিঙি লওঁ আৰু গৈ পিনি সৰু ল'ৰা ছোৱালী দুটামান আছে ঘৰত সিহঁতক দিম খাবলৈ আমি সৰুতে ঢেৰ খালোঁ এইবোৰ বস্তু লগৰজনক পঠিয়াই ল'লোঁ দেই বন্ধুসকলে এয়া গৈছে সেয়া উঠিলেগৈ ট্ৰেইনত সেয়া গ'লগৈ আৰু লগৰজনে ইয়াৰ পাছত ভাবিলোঁ ফুটব্ৰিজটোৰ ওপৰেদি উঠি ইপাৰে গৈ আপোনালোকক অকণমান দেখুৱাওঁ সেইবাবে উঠি আহিলোঁ চাওক বন্ধুসকল চাওক লখিমপুৰৰ ষ্টেচনৰ এয়া দৃশ্য চাওক আৰু সেইখন দেখিছে নহয় সেইখন লখিমপুৰ মেডিকেল কলেজখন হয় চাওক সেইখন মেডিকেল কলেজখন ইয়াৰ পৰা দেখা পায় এইটো হ'ল প্লেটফৰ্ম নম্বৰ 2 চাওক এইপিনে প্লেটফৰ্ম নম্বৰ 2 চাওকচোন এই দুইটোদি আপোনাৰ বহুত দূৰ দূৰলৈ যায় অৰুণাচললৈও যায় এইপিনেদি আৰু এইপিনে ডিব্ৰুগড় তিনিচুকীয়া শদিয়া ডুমডুমা কাকপথাৰ জোনাই চিলাপথাৰ এইফালেদিয়ে যাব পাৰি আৰু 1 নম্বৰ প্লেটফৰ্মটো হ'ল আমাৰ গুৱাহাটী দিল্লী সেইপিনে যায় চাওক ব'লক বন্ধুসকল এতিয়া আমিও গৈ থাকোঁ এইখন ট্ৰেইনখনটো গৈ আছে এতিয়া আমিও গৈ থাকোঁগৈ এইটো হয় লখিমপুৰ ষ্টেচন ৰেলৱে এইপিনে এটা ইঞ্জিন চাওক বন্ধুসকল ইঞ্জিনটো চেঞ্জ কৰি আছে ইফালে লগাবলৈ চেষ্টা কৰি আছে চাওক কেনেকৈ ঘূৰাই মেলি লগাবগৈ সিটো চাইডে চাওক শেষত ভাবিলোঁ আপোনালোকক আৰু এবাৰ দেখাই পিনি যাওঁগৈ বুলি এইপিনে চাওক বন্ধুসকল চাওক এইখন এখন ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিন হয় চাওক লগাই থৈছে
লখিমপুৰৰ ৰেলৱে ষ্টেচনটো এটা ডাঙৰ ষ্টেচনৰ নামতে পৰে। চাওক কিমান দীঘলীয়া, চাওক দীঘল, চাওক ষ্টেচনটো। শেষত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আৰু আমাৰ লখিমপুৰৰ ৰেলৱে ষ্টেচনটো আপোনালোকে চাই কেনেকুৱা পালে এবাৰ মোক কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে সম্পূৰ্ণভাৱে কমেণ্ট কৰি জনাব। বেয়া পালেও ক'ব, ভাল পালেও ক'ব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল। মোৰ এইটো নতুন চেনেল খুলিছোঁ। এইটো মোৰ চেনেলটোৰ নাম হ'ল হৰিশ দত্ত ব্লগছ বুলি মাৰিলে আপোনালোকৰ আহি যাব। ইউটিউবত ছাৰ্চ কৰিলে পাই যাব। চাওক বন্ধুসকল, আৰু এইফালেদি আমাৰ প্ৰৱেশ দুৱাৰ, আৰু বাহিৰত আছে মোৰ স্কুটিখন ৰখি, আৰু স্কুটিখন লৈ মই এতিয়া যামগৈ। বাই বাই।